চাওক যে গোটেই বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাষ পাইছেগৈ আৰু মুখ্যমন্ত্ৰীয়ে এটা মন্তব্য কৰিছে যে গোটেই যিসমূহ আচলতে গুৱাহাটীত নলা আছে এই নলাসমূহ তেখেতলোকে চোৱা চিতা কৰিব আৰু তাৰ যিসমূহ আচলতে উন্মুক্ত নলাসমূহ আচলতে ঢকাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰতি বছৰতে এনেধৰণৰ 2-3টা ঘটনা সংঘটিত হয় যিসমূহ আচলতে এই নলাসমূহ উন্মুক্ত হৈ থকাৰ ফলত যিসমূহ সুৰক্ষামূলক ব্যৱস্থা থাকিব লাগে সেই সুৰক্ষামূলক ব্যৱস্থাসমূহ নথকাৰ ফলত এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হোৱা পৰিলক্ষিত হয়। আৰু কালি বিয়লি ভাগতো তেনে এটা ঘটনা সংঘটিত হ'ল। কালি বিয়লি এটা শিশু 3 বছৰীয়া শিশু তেওঁ এই স্থানতে মই যিটো স্থানত ৰৈ আছোঁ সেই স্থানতে আচলতে খেলা ধূলা কৰি আছিলে আৰু খেলা ধূলা কৰি থকাৰ পিছত এই যিটো উন্মুক্ত গাঁত মই যিটো নলা দেখিছোঁ এই নলাটো হৈছে 6 ফুট দ। এই 6 ফুট দত প্ৰায় 4 ফুটৰো অধিক ইয়াত পানী আছে। এই পানীতে পৰি এই নলাটোতে উন্মুক্ত গাঁতটোতে পৰি সেই শিশুটোৰ আচলতে মৃত্যু হ'বলগীয়া হ'ল। কালি বিয়লি ভাগতে এই ঘটনা সংঘটিত হ'ল। প্ৰায় 6মান বজাতহে ককাকে গম পালে যে এই নলাটোত আচলতে শিশুটি পৰিছে আৰু এটা CCTV কেমেৰা ইতিমধ্যে তাত আছে। CCTV কেমেৰাটোত গোটেই ঘটনাটো ইতিমধ্যে ধৰা পৰিছে যে কেনেধৰণে এই স্থানত শিশুটি খেলি আছিলে। খেলি থকাৰ পাছত এই যিটো আচলতে নলা সেই নলাটোৰ উন্মুক্ত নলাটোত পৰি সেই শিশুটিৰ মৃত্যু হ'ল। তাৰ পিছতো কিন্তু বিভাগীয় যিসকল লোক ইয়াত উপস্থিত হ'ব লাগিছিলে, লোক নিৰ্মাণ বিভাগৰ যিসকল লোক উপস্থিত হ'ব লাগিছিলে সেই লোক নিৰ্মাণ বিভাগৰ লোকসকল কিন্তু ইয়াত উপস্থিত নহ'ল। আৰক্ষী প্ৰশাসনে কালি যিহেতু বিয়লীয়া ঘটনাটো সংঘটিত হ'ল সেই বিয়লি সংঘটিত হোৱা ঘটনাটো কিন্তু আজি দুপৰ ভাগতহে আৰক্ষী প্ৰশাসন ইয়াত উপস্থিত হ'ল। যেতিয়া ইয়াৰ যিখন স্থানীয় লোক সেই স্থানীয় লোকসকলে এই যিটো পথ এই পথটো অৱৰোধ কৰিলে, তেখেতলোকে বন্ধ কৰি দিলে, বন্ধ কৰাৰ দাবী তুলিলে, তেতিয়াহে আচলতে আৰক্ষীৰ যিসকল লোক আৰক্ষীৰ লোকসকল ইয়াত উপস্থিত হ'ল আৰু পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিছে। এনেধৰণৰ ঘটনা মহানগৰীত নিতৌ সংঘটিত হৈ থাকে। কিন্তু ঠিকাদাৰী যিসমূহ প্ৰতিষ্ঠান থাকে, যিসকল ঠিকাদাৰ থাকে সেই ঠিকাদাৰসকলে গুৰুত্ব নিদিয়াৰ ফলতে এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে। আৰু এতিয়াও দেখিছে যে এই যিটো পথ এই পথটো সম্পূৰ্ণৰূপে উন্মুক্ত হৈ আছে। ইয়াত যিসমূহ সাংকেতিক চিহ্ন থাকিব লাগে সেই সাংকেতিক চিহ্নবিলাক নাই। যিসমূহ নলা ইতিমধ্যে 6 ফুট পৰ্যন্ত দ, এই 6 ফুট পৰ্যন্ত দ নলাসমূহ কিন্তু এতিয়াও এনেধৰণে ৰখা হৈছে আৰু এনেধৰণে এই উন্মুক্ত নলাৰ ওপৰেৰে দিয়ে কিন্তু ইয়াৰ যিসকল লোক সেই লোকসকলে অহা যোৱা কৰি থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কালি বিয়লি ভাগত সেই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল যে এটি 3 বছৰীয়া কণমানি শিশু, সেই কণমানি শিশুটোৰ ইয়াত অকাল মৃত্যু হ'বলগীয়া হ'ল। ইতিমধ্যে সেই শিশুটি প্ৰথমতে কালি ৰাতি মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত ৰখা হৈছিলে আৰু আজি দুপৰীয়াৰ ভাগত ইতিমধ্যে GMCHৰ যিটো মৰ্গ সেই মৰ্গলৈ লৈ যোৱা হৈছে তেওঁ মৰণোত্তৰ পৰীক্ষাৰ বাবে। আৰু মৰণোত্তৰ পৰীক্ষাৰ ইতিমধ্যে সম্পন্ন হৈ আছে আৰু কিছু সময়ৰ পাছতে সেই লোকসকলে বিভিন্ন প্ৰতিক্ৰিয়া ইতিমধ্যে কৰিছে যে যেতিয়ালৈকে আচলতে এই ঘটনাৰ উচিত তদন্ত নহ'ব, যেতিয়ালৈকে পৰিয়ালটোৱে ন্যায় নাপাব, তেতিয়ালৈকে এই যিটো পথ এই পথটো বন্ধ কৰি দিয়া হ'ব বুলি তেখেতলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছিলে প্ৰায় দুপৰীয়াৰ ভাগত। আৰু এতিয়াও এনেধৰণে আছে। কিন্তু বৰ্তমানলৈকে এতিয়া আৰক্ষীৰ ইয়াত লোক কোনো উপস্থিত হোৱা নাই, বিভাগীয় কোনো লোক উপস্থিত হোৱা নাই। ঠিকাদাৰী প্ৰতিষ্ঠানৰ যিসকল লোক ইয়ালৈ আহিব লাগিছিলে, খবৰ ল'ব লাগিছিলে, সেই খবৰ ল'বলৈ অহা নাই। কিন্তু বিভাগৰ লোকসকলৰ আটাইতকৈ কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবে যে এনেধৰণৰ ঘটনা সংঘটিত হয়, বাৰম্বাৰ এনেধৰণৰ ঘটনা সংঘটিত হয়। বিশেষকৈ যিটো মুখ্যমন্ত্ৰীৰ বিভাগ, এই মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগটো ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিছে যে গুৱাহাটীত যিসমূহ স্থানত এনেধৰণৰ নলা উন্মুক্ত হৈ আছে সেই নলাসমূহ ইতিমধ্যে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে বা তাত ঢকাৰ যিসমূহ ব্যৱস্থা সেই ব্যৱস্থা কৰিব লাগে আৰু তেখেতলোকে ছেটেলাইট যোগে এই ব্যৱস্থাসমূহ কৰিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বেও এই নিৰ্দেশ দিছিলে, কিন্তু লোক নিৰ্মাণ বিভাগটোৱে এইসমূহ কিন্তু মুখ্যমন্ত্ৰীৰ কথাটো কিন্তু গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। বিভিন্ন সময়ত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে। তাৰপিছতো কিন্তু লোক নিৰ্মাণ বিভাগৰ যিসকল যিসকল শীৰ্ষ বিষয়া সেই শীৰ্ষ বিষয়াসকলে কিন্তু এই যিসমূহ বিষয় নাৰায়ণ, তাত যথেষ্ট সংখ্যক আমি লোক দেখিছো। যিহেতু আপুনি শিশুটিৰ বাসগৃহত উপস্থিত আছে, তেওঁলোকৰ কি প্ৰতিক্ৰিয়া, তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰক। হয়, নিশ্চয়কৈ আমি তেখেতলোকৰ মন্তব্য ল'ম। তেখেতলোকৰ পৰিয়ালৰ লোকসকল আছে ইতিমধ্যে। যিটো শিশু সেই শিশুটিৰ মাতৃ ইতিমধ্যে আমি মন্তব্য ল'ব পৰা এটা পৰিৱেশ নাই ইয়াত। আৰু তেখেতলোকৰ যিসকল পৰিয়াল সেই পৰিয়ালৰ লোকসকল ইতিমধ্যে GMCৰ মৰ্গত আছে। ইয়াত স্থানীয় লোকসকলৰ কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। বাইদেউ, আপুনি পৰিয়ালৰ নেকি?
আপনার কি হয় শিশুটি কি हम लोग रहता है ना, हम लोग पड़ोसी था, बाबू के खिलाता था, हम लोग के साथ में खेलता था। अब खेलते खेलते उधर में गया, कब गया गिर गया हम लोग देखा ही नहीं। কেতিয়া গম পালে আপোনালোকে কথাটো কেতিয়া গম পালে कितना 1 घंटा हो गया। 1 घंटा के बाद हम लोग पता चला 5 बजे तक ढूंढने की कोशिश किया। तो बाद में उसका उधर में कैमरा लगाया है, तो कैमरा देखा तो देखा जो गिर गया उसमें, तब निकाला हम लोग। তাৰপিছত কোনলৈ লৈ গ'ল আপোনালোকে হস্পিটেললৈ লৈ গৈছিলে हाँ हॉस्पिटल ले गया, हॉस्पिटल ले गया, उधर 8 गांव ले गया, तो उधर पहले काली चरण में ले गया, तो उधर नहीं लिया, तो 8 गांव ले गया। আপোনালোকে এনেধৰণে অহা যোৱা কৰি থাকে এইবিলাক নলাবিলাক এনেকৈ থাকে उधर ले गया सब, बोले নলাবিলাক এনেকৈ থাকে नहीं हम लोग नहीं। ইতিমধ্যে দেখিছে যে মাটি ইতিমধ্যে শোকাকুল পৰিৱেশে যিহেতু বিৰাজ কৰিছে, অতি দুখৰ খবৰ আমি ইতিমধ্যে জনাইছো। কালিৰ দিনটোত উন্মুক্ত নলাত পৰি শিশুটিৰ ইতিমধ্যে মৃত্যু হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ যিহেতু কাষ পাইছেগৈ সমগ্ৰ বিষয়টো, গতিকে মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হওক, কঠোৰৰ পৰা কঠোৰ হওক, আৰু সমান্তৰালভাৱে উল্লেখ কৰিছো বিভাগীয় তদন্ত অতি ক্ষীপ্ৰতাৰে আগবঢ়া কৰক। আৰু শেহতীয়া কিছু খবৰ আমাৰ হাতত আহি পৰিছে। ইতিমধ্যে GMCHৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে অকালতে প্ৰাণ হেৰুওৱা দেৱ শিশু সুমিত কুমাৰৰ। GMCHৰ পৰা মৃতদেহ বৰ্তমান সময়ত পোনে পোনে লৈ যোৱা হৈছে নিজ বাসগৃহলৈ, আৰু ভূতনাথত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব দেৱ শিশু সুমিত কুমাৰৰ। দেখো আমাৰ উন্নতি লাগিবই, উন্নতি আমি আওকাণ কৰিব নোৱাৰোঁ। গুৱাহাটীত যিখিনি ফ্লাইঅভাৰ বনিছে এইখিনিৰ কাৰণে আমি বহুত, আজিকালি আপুনি এয়াৰপৰ্টত যিকোনো আধা ঘণ্টাত এয়াৰপৰ্ট পাব পাৰে। এইখিনি আমাৰ উন্নতি লাগিব, উন্নতি নহ'লে কোনো ষ্টেট ডেভেলপ কৰিব নোৱাৰে। কিন্তু উন্নতিৰ লগত আমি ছেফটিটো আওকাণ কৰিব নোৱাৰোঁ। আমি যদি খালি উন্নতিৰ কথা ভাবি ফ্লাইঅভাৰ বনাওঁতে আমি তাতে মনোবিনিৱেশ কৰোঁ, কিন্তু এনেকৈ যদি অ'পেন মেনহোলবিলাক থাকি যায়, আপুনি চাওক এইখিনি এৰিয়াত 10টা স্কুল আছে, 10টা স্কুলৰ কমচে কম 2000 বাচ্চা আছে। এনেকৈ অ'পেন এটা নহয় দুটা নহয়, যিকেইটা বনাই গৈছে কণ্টিনিউৱাছলি তাতে অ'পেন মেনহোল আছে। আৰু পানী যেতিয়া হয় বৰষুণত আপুনি গম নাপায় ৰাস্তা কোনটো, মেনহোলৰ অ'পেনিং কোনটো। এটা ষ্ট্ৰীট লাইট নাই এইখিনি, ছেফটি মেজাৰ্ছটো জিৰ' সিহঁতৰ। আৰু কালি ইনচিডেণ্ট হৈ যোৱাৰ পৰা এতিয়ালৈকে যিজন দায়িত্বত আছে এইখিনি, তেওঁলোকৰ কোনো এজন মানুহ আহি এই ফেমিলিটোৰ লগত লগ নকৰিলে। এইখিনি আমি ৰাইজে খুব ক্ষুব্ধ হৈছোঁ। এইখিনি ইমানখিনি কাম এটা আগবাঢ়িছে, কিন্তু তেওঁলোকে ছেফটি মেজাৰ্ছটো লোৱা নাই। এইখিনিৰ কাৰণে আমি মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন জনাব বিচাৰিছোঁ যে এই যে বাচ্চাটো আমি হেৰালোঁ, কালি যাতে আমি আৰু এখন বাচ্চা নেহেৰাওঁ। মুখ্যমন্ত্ৰীৰ লগত আমি গোটেই ৰাইজ লাগি আছোঁ, ডেফিনেটলি উন্নতি হৈ আছে। আমাৰ এইখিনি এৰিয়া এটা পিছপৰা এৰিয়া আছিলে, আজি ফ্লাইঅভাৰটো হ'লে এইখিনি লখৰাৰ পৰা নেপালী মন্দিৰলৈকে এটা হেভি ট্ৰেফিক জাম হয়। তাৰপিছত আপুনি চাব ইয়াতে ষ্টেডিয়াম এখন আছে, এইখিনি এৰিয়াত এইটো খুব প্ৰয়োজনীয় বস্তু আছিল। এইখিনি প্ৰয়োজনীয় বস্তুৰ লগত আমি ৰাইজে যেনেকৈ ছাইডত ৰাস্তা কৰি দিছে আমি মিলি চলি আছোঁ, কাৰণ এইটো আমাৰ ডেভেলপমেণ্টৰ কাৰণে দৰকাৰ। কিন্তু যিকেইজন মানুহে ইয়াৰ দায়িত্বত আছিলে তেওঁ ছেফটিটো আওকাণ কৰিছে। কালি তেওঁৰ ল'ৰাটোৰ খুৰায়েকে এইটো কাভাৰ কৰি গৈছিলে, ৰাতিপুৱা নিজে আহি এই কালভাৰটো দি কাভাৰ কৰি গৈছিলে যে বাচ্চা পৰিব পাৰে। কালি আকৌ এই তলৰ এই কাভাৰটো উঠাই কিনে তলৰ বাটামডাল ওলাই ল'লে, যাতে সিহঁতৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে। এইটো অ'পেন হৈ থাকিলে আকৌ এই বাচ্চাটো পৰি তাতে এই দুৰ্ঘটনাটো হ'ল। ৰড ওলাই আছে, লাইট নাই, য'তে ত'তে মৰণ ফাঁদ হৈ আছে। মানে ছেফটিটো সিহঁতে মেজাৰ্চি কৰা নাই, ছেফটিৰ কথাটো ভাবাই নাই। ইয়াতে একে অঘটন ঘটিব পাৰে, এটা এক্সিডেণ্ট হ'ব পাৰে, এই কথাটো ভাবা নাই সিহঁতে। এই গোটেই ৰাইজে আমি যেতিয়া সিহঁতক এই কথাটো কওঁ সিহঁতে আওকাণ কৰে। বহুতবাৰ কৈছোঁ আমি আওকাণ। এইখিনি এৰিয়াত চাওক, এইখিনি এৰিয়াত কালি আৰু হাতো পানী হৈ আছিলে। আমি ইঞ্জিনিয়াৰক मात्र घूस पर काम का क्या सगरे चारू दुनिया करे हो 6 महीना से न नाला कोर के दहिने रहो गए 2 महीना से नाला में ढक्कन नहीं दल के ये ढक्कन दले नाला में गए बच्चा गिर जात गए कहते कहते चल जाए हंसते हंसते चल जाए देगा नहीं दल को ढक्कन आए हमार पता चल गलो हमार पता चल गलो ढक्कन दतौर हमार पता नहीं जतौर गए आय सरकार की बदल के गए हमरा लगा गए आय हमरा लगा गए संसार उजाड़ নাই লৰা নাই কোনো মানুহো অহা নাই তেওঁলোকৰ মেয়ৰ চহৰ কোনটো আহিব নাই ডিচিও আহিব লাগিছিল ইয়াতে চাব লাগিছিল বস্তুটো কি হৈছে তেওঁলোকৰ কোনো হেৰিয়ে ইয়াতে কৰা নাই সববিলাক এইবিলাক কৰিছে কালি তেওঁলোকৰ কালি